সেইবাবে তাই সদায় সুখী হৈ থকাটো মই বিচাৰি আহিছোঁ। তাই আপোনাকে ভাল পায়, আপোনাৰ লগতে সুখী। মোক তাই ভাল বন্ধু বুলিহে ভাবে, আৰু আমি ভাল বন্ধুৰ বাহিৰে আন একো নহয়। আৰু সেইবাবে তোৰ মোৰ সকলো কথাবোৰ ৰোহনক কওঁ। সিয়ে মোক কৈছিল তোৰ পৰা অলপ দিন আঁতৰি থাকি মোৰ শপত দি তোক যদি ভালকৈ পঢ়িবলৈ কওঁ তই এক্সাম ভালদৰে ক্লিয়াৰ কৰিব পাৰিবি। তই মোক বহুত ভাল পাওঁ আৰু সেইবাবে তই বহুত কষ্ট কৰিবি বুলি সি জানিছিল, আৰু সেইকাৰণে মই তোক তেনেকৈ চেলেঞ্জ দিছিলোঁ। প্ৰেমত বহুত শক্তি আছে। আপুনি আপোনাৰ প্ৰেমৰ বাবে এক্সাম ইমান সুন্দৰকৈ ক্লিয়াৰ কৰিব পাৰিলে। আপুনি ভুল নুবুজিব, তাই আপোনাকেই ভাল পায়, বহুত ভাল পায়। মই মাথো তাই কঠিন সময়ত এজন ভাল বন্ধু হিচাপে সাহস হৈ আছিলোঁ। আজিৰ পৰা আৰু মোৰ দায়িত্ব শেষ। চৰি ৰিণী, মই তোক বহুত ভুল বুজিলোঁ। আপুনি মোক মাফ কৰি দিব। একো নজনাকৈ মই আপোনাক ইমান বেয়াকৈ ক'ব নালাগিছিল। মই বহুত লজ্জিত।